আন্ধাৰ নাথাকিলে পোহৰ কি বস্তু আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। বেয়া মানুহ নাথাকিলে ভাল মানুহ কোন আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। কিন্তু ভগৱানৰ এটা ডাঙৰ ৰহস্য, বেয়াৰ সংখ্যাটো সদায় বেছিকৈ ৰাখে দেই। কাৰণ বেয়া বেছিকৈ নাৰাখিলে, যদি বেয়া কম ৰাখি ভালৰ সংখ্যাটো বেছিকৈ দিয়ে, তেতিয়া বেয়া কিজনক সোনকালে ভাল কৰি পেলাব। সেইকাৰণে ভালৰ সংখ্যা কম ৰাখি বেয়াৰ সংখ্যা অধিক ৰাখে। মই এই কথাটো বহুততে কৈছোঁ, বৈদিক যুগৰ পৰা যদি আমি চাওঁ, 60,000 ঋষিয়ে নৈমেষাৰ অৰণ্যত শুকৰ মুখেদি ভাগৱত শুনিছিল। কিন্তু ভাগৱত কৈ শেষ হোৱাৰ পিছত তেওঁ যেতিয়া যাবলৈ ওলাইছিল, তেতিয়া ঋষি সমস্তই প্ৰশ্ন কৰিছিল, তুমি যোৱাৰ পিছত আমাক ভাগৱত কোনে ক'ব? তেতিয়া সুতে আঙুলি ঠাৰ দি কৈছিল, যিজনক সেই সময়লৈকে নিচ জাতি হীন জাতি বুলি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতলৈ যেতিয়া আঙুলিয়াই দিলে, তেতিয়া 32,000 ঋষিয়ে নিচ জাতিৰ মুখেদি ভাগৱত নুশুনো বুলি গুচি গ'ল। আৰু তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি ভাগৱতত উল্লেখ আছে। 28,000হে শুনিলে। দ্বিতীয়তে পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে 100টা পুত্ৰ জন্ম দিছে। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ। 9 18, ভৰতক লৈ 19 জন। বাকী 81 জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে। আমি ইয়াৰ পৰা কি বুজিব লাগিব? যে পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি হৈ থাকিব দেই। সেইকাৰণে আমি তাক লৈ মূৰ গৰম কৰিব নালাগে আৰু তাক লৈ সমালোচনাও কৰিব নালাগে। মহাপুৰুষ শংকৰদেৱে কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়ে সকৰু নচিত, শৈৱ শান্তচিত্ত সৰ্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। ভাগৱতে কৈছে, কোনে কি ধৰ্ম লৈছে তোমাৰ সেইটো মানে সমালোচনা কৰাৰ তোমাৰ প্ৰয়োজন নাই। কিন্তু তুমি একে আত্মা বুলি সঁচা কথাটো কৈ যাবা, তেতিয়া তুমি মোৰ প্ৰিয় হৈ থাকিব পাৰিবা। মোৰ কোনো বংশ পৰিয়াল নহয়, মোৰ কোনো জাতিৰ নহয়, মোৰ কোনো সমাজৰ নহয়, মোৰ কোনো গাঁৱৰ নহয় বুলি মোৰ চকুৰ আগত কোনোবাই ভুল এটা কৰা দেখিও যদি মই নকওঁ, তেতিয়াহ'লে মই সেই ভুলৰ অংশীদাৰ হ'ব লাগিব। নোকোৱা মানেই সম্ভাষণ কৰা। তাকো সম্ভাষণো যিজনে কৰে, আজন্মৰ পুণ্য তেখনে হৰে। গতিকে আপুনি কথাটো কৈ যাব, কেনেকৈ? সত্য প্ৰিয় হিত, সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব। সঁচা কথা বুলি দামফি মাৰি নক'ব, আৰু তাৰ যাতে উপকাৰ হয় তেনেকৈ ক'ব। তেতিয়া কি হ'ব? আপুনি ভগৱানৰ প্ৰিয় হৈ থাকিব। ভগৱানে কাক ভাল পায়? যি সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। এনে সকলো প্ৰাণীকে যোনে ভাল পায়, সেইজনেই ঈশ্বৰৰ প্ৰিয়। আপুনি কাৰোবাক হিংসা কৰি ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে কাক হিংসা কৰিব? চবতে ভগৱান আছে। এই কথা ভাগৱতে আমাক কৈ আছে। তে কৈছে যে একে বেদ বাক্য কিয় ভৈল মতিভেদ, একে বেদতে দুটা মতভেদ কিয় হ'ল? এই কথাটো আপুনি মই নুবুজাটো দূৰৰ কথা। অৰ্জুন পৰম সখা, অৰ্জুনেও এদিন ভগৱন্তৰ ওচৰত প্ৰতিবাদ কৰিছিল। কি বুলি? প্ৰভু তুমি চব নামতেই হৈ যায় বুলি কোৱা, তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি? তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, ঠিক তেনেকৈ মোৰ সূৰ্যস্বৰূপ নাম য'ত নাথাকে তাত তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে তেতিয়াহ'লে এইটোৰ প্ৰয়োজন নাই। মানে মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই, য'ত নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয়। ভগৱন্তৰ নাম যদি কোনোবাই নাগায়, নকয়, নুশুনে, তেতিয়াহ'লে তেওঁ তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে তেতিয়াহ'লে ইয়াৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা,
সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেষে সংঘাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত সখী কাৰণে মই 10 বাৰ শপত খাই সঁচা কথা ক'লো মানিলে তৰিবা নামানিলে মৰিবা তাৰ কাৰণে মই দায়বদ্ধ নহওঁ গতিকে আপুনি সঁচা কথাটো কৈ যাব মানে যদি তৰিব নামানিলে মৰিব কিন্তু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব আপুনি যদি মোৰ পৰিয়াল নহয় বংশ নহয় সমাজৰ মানুহ নহয় জাতিৰ নহয় ধৰ্মৰ নহয় ইত্যাদি ভাবি লৈ পেলাই চকুৰ আগত কৰা ভুলটো দেখিও যদি নোপোৱাকৈ যায় তে আপুনি তাৰ অংশীদাৰ হ'ব লাগিব এয়া হৈছে ভাগৱতৰ মত সেইকাৰণে কৈছে একে বেদ বাক্যে কিয় ভৈল মতি ভেদ কিংকৰ কেশৱ সংশয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিছেদৰ দাতা তুমি বিনে নাহিয়ান তোমাৰ বাদে আনে মোক এনেকৈ সংশয় ছেদ কৰাকৈ ক'ব পৰা অধিকাৰ আনৰ নাই মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত তুমি মোৰ একান্ত ভকত তুমি মোৰ পৰম মিত্ৰ পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী কহিলো ব্ৰহ্মাত মই উধাৰিয়া আনি গতিকে প্ৰলয় সময়ত সকলো বেদ নষ্ট হৈছিল আৰু সেইখিনি উদ্ধাৰ আনি মই ব্ৰহ্মাক ক'লো বেদে যেন কৈ তাকো শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী বেদতে মায়াময় ধৰ্ম কথাও আছে আৰু সনাতন ধৰ্ম কথাও আছে গতিকে মায়াময় ধৰ্ম এৰি কেৱলে আমাতো মাত্ৰ লৈবেক শৰণ হুইবে কৰ্ম ফলতে যি দেৱেশে প্ৰসন্ন গতিকে তুমি অন্য সব বাদ দি একমাত্ৰ মুঠ আশ্ৰয় ল'বা যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তীতে মই পোহৰ মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তেতিয়ালৈকে মোৰ সৃষ্ট দুখ দুৰ্গতি মায়াৰ পৰা তুমি মুক্ত হ'ব নোৱাৰিবা মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে বেদে কেৱল মোৰ কথাই কৈ আছে চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰ শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাট পৰতং পুণ্যং ত্ৰিশু লোকেষু বিদ্যতে জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰাতকৈ কলিত এবাৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে শতকোটি তীৰ্থ যজ্ঞৰ ফল ঠাউকতে আমি পাব পাৰোঁ ইমান সাৰ্বজনীন ইমান সনাতন ইমান সহজলভ্য ধৰ্ম মহাপুৰুষে আমাক দিছে গতিকে আন ধৰ্ম কৰি প্ৰাণী হিংসা কৰিলে মানে আমাৰ আন ধৰ্মত কি হৈছে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে জোনাই নৰকত মজৈ আমি আন ধৰ্ম আচৰণৰ জৰিয়তে প্ৰাণী হিংসা কৰি ঈশ্বৰক পূজা কৰি ধৰ্ম আচৰণ কৰিব পাৰিম তাতো আমাৰ পুণ্য হ'ব কিন্তু সেইটো পুণ্যই আমাৰ জীৱটো কলৈকে নিব স্বৰ্গলৈকেহে নিব পাৰিব স্বৰ্গতকৈ আৰু প্ৰাণী হিংসা কৰি কৰা ধৰ্মৰ পুণ্যই আমাক স্বৰ্গলৈকে নিব পাৰিব আৰু স্বৰ্গত সেই পুণ্যবিলাক ভোগ কৰাৰ পিছত আকৌ পুনৰ প্ৰক্ৰিয়া তৰা কৰি পৃথিৱীলৈ পঠাই দিব সেইকাৰণে ভাগৱতত কৈছে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ পুণ্যখিনি খাই শেষ হোৱাৰ পিছত পুনৰ আকৌ নৰকলৈ পঠাই দিব ধাক্কা মাৰি যা পুণ্য অৰ্জন কৰি আহ শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ আহিব লাগে মই সেই ধৰ্ম তোমালোকক দিয়া নাই মই এনেকুৱা এটা ধৰ্ম দিছোঁ যিটো সাৰ্বজনীন যিটো সনাতন যিটো ধৰ্ম আচৰণ কৰিলে 7টা ষ্টেপ পাৰ হৈ নিজ ঠাইলৈ মোৰ ঠাইলৈ গুচি আহিব পাৰিব এইটোৱে হৈছে ভাগৱত ধৰ্ম ভক্তি ধৰ্ম নাম ধৰ্ম এই ভাগৱত ধৰ্ম লোৱা শুনাৰ লগে লগে মানে প্ৰথমে দহিব পাতেক ছয় পাপবিলাক নাইকিয়া কৰিব কৰাইবে মহাপুণ্য অদ্ভুতয় পুণ্য আৰ্জন কৰিব মিলাইবে বিষয়ত বিৰকতি বিষয়ৰ প্ৰতি বিৰকতি আহিব কৃষ্ণত পোৱাইবে প্ৰেম ভকতি কৃষ্ণৰ প্ৰতি প্ৰেম ভাৱ জাগৃত হ'ব মায়াকো দহিয়া কৰি নিজান
মায়া নাইকিয়া হৈ যাব। চৈতন্যময় পূৰ্ণানন্দ হৰি ভৈবন্ত তেন্তেৰে কৰি, তেতিয়া আমি য'ৰ পৰা আহিছোঁ তাত আমাক বিলীন কৰি দিব। এয়াই হৈছে নাম ধৰ্মৰ মহিমা। 7টা ষ্টেপ পাৰ হ'ব দেই। গতিকে যদি সেই নাম ধৰ্ম নলয় সংসাৰ চক্ৰতে ঘূৰি থাকিব লাগিব। মই বিনে বেদে কিছু আননবখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থহি মানে। মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে জানিলন্ত বেদ সবে সপ্ত ঋষি। মনু স্বয়ম্ভু প্ৰথম ব্ৰহ্মাক কৈছিল, ব্ৰহ্মাই আনন্দ মনেৰে সপ্ত ঋষি ক'লে। তাতো পাছে পাৰিলে সুৰাসুৰ সিদ্ধ নাগে, তাৰপিছত সুৰাসুৰ আৰু সিদ্ধ নাগবিলাকে পালে। অনন্তৰে বেদক মনুষ্যে পাইলে, অৱশেষত মানুহে পালে। যাৰ যেন মতি কৰে বেদক ব্যাখ্যান, নিজ অৰ্থে ভকতিক তেজি বুজৈ আন। আমি ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ শিকিব লাগিব দেই, মনত ৰাখিব। 5টা প্ৰকাৰে আমি ভাগৱত ব্যাখ্যা কৰিব জানিব লাগিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই তত্ত্বৰে যদি আমি ব্যাখ্যা কৰিব নাজানো, আমাৰ বহুত ব্যাখ্যাকাৰকৰ কথাই মানুহক অন্তৰত আঘাত দিয়ে, বহুত ভুল পথে সমাজক পৰিচালিত কৰে। গতিকে আমাৰ শব্দবিলাক কি অৰ্থত প্ৰয়োগ কৰিছে, পদবন্ধে যদি তাৰ তত্ত্বটো আমি আলোচনা কৰিব নাজানো, তেতিয়া আমাক সেই শব্দই কেতিয়াবা বিপথে লৈ যাব। যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ। পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে 100টা পুত্ৰ জন্ম দিছিল। মই অলপ আগতে কৈছোঁ, ডাঙৰটোৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ, 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 9 18কে 19 জন আৰু 81জন কৰ্মকাণ্ডী। এই 81 18 100জন পুত্ৰক এদিন লগত লৈ তেওঁ ব্ৰহ্মাৱৰ্ত ৰাজ্যলৈ গৈছে, অৰ্থাৎ য'ত ঋষিমুনিসকলে ব্ৰহ্মৰ আলোচনা কৰি থাকে, চিন্তা কৰি থাকে। তালৈ নি তেওঁ 100জন পুত্ৰক সেৱা কৰাই কৈছে, তোমালোকক আজি মই এটা বিতোপন কথা ক'বৰ কাৰণে আনিছোঁ। মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ। এহি দুই গোটা পথ বন্ধৰ মুখ্যৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। যে আজিৰ দৰে যদি মহন্তৰ সেৱা কৰিব পাৰা, মুক্তি দুৱাৰখন খোলা হ'ব। এতিয়া মহন্ত আমি ভবা মহন্ত কোৱা নাই, আজি আপোনালোক চব মহন্ত হৈ আছে। মহন্তৰ সংজ্ঞা মহাপুৰুষ মাধৱদেৱে দিছে, হৰি পদ মাত্ৰ সেৱা কৰে, সকল কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। হৰিপদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাংক মহন্ত বুলিয়া জানা নিশ্চয়। আজি আপোনালোকে বেদৰ মত ৰক্ষা কৰি সকলো বিষয়ৰ চিন্তা এৰি আনন্দ মনে ঈশ্বৰৰ কথা শুনি আছে। এই গুণ বিশিষ্টসকলক মহন্ত বুলি কৈছে। গতিকে মহন্তৰ সেৱা কৰিলে মহন্তৰ আশীৰ্বাদে আমাৰ জীৱই মুক্তি লাভ কৰিব। স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবা। এতিয়া এই ঋষভ প্ৰভুৰ মুখেদি কোৱা এই স্ত্ৰী শব্দটো আমি সামগ্ৰিক দৃষ্টিত ভবা অৰ্থত ব্যৱহাৰ কৰা নাই। যদি আমি সামগ্ৰিক দৃষ্টিত ব্যৱহাৰ কৰা অৰ্থত যদি ব্যাখ্যা কৰোঁ, যে চোৱা হেৰা ঋষভ প্ৰভুৱে কি বুলি কৈছে, 100টা পুতেকক মহন্তৰ সেৱা কৰিলে মুক্তি দুৱাৰ খোলা হয়, কিন্তু স্ত্ৰীৰ সংগী ল'লে নৰকে যাব লাগিব। স্ত্ৰী বুলি কওঁতে যদি আমি সাধাৰণতে আমি মাইকী মানুহক স্ত্ৰী বুলি কওঁ, মতা মানুহক পুৰুষ বুলি কওঁ, কিন্তু ইয়াত স্ত্ৰী শব্দটো শংকৰদেৱে সেই অৰ্থত ব্যৱহাৰ কৰা নাই। ইয়াত স্ত্ৰী শব্দটোৱে আমাৰ দেহক বুজাইছে। দেহ স্ত্ৰী বা প্ৰকৃতি, দেহ দ্বাৰকা, দেহ পৃথিৱী, বিভিন্ন অৰ্থত আমাৰ এইবিলাক শব্দ প্ৰয়োগ কৰে মহাপুৰুষ শংকৰদেৱে। গতিকে দেহ প্ৰকৃতি বা স্ত্ৰী, মতা মানুহেই হওক বা মাইকী মানুহেই হওক, যদি দেহৰ মোহত থাকে সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। দেহ প্ৰকৃতি ইয়াৰ বিনাশ আছে, গতিকে বিনাশী ধৰ্ম ল'লে কোনেও উদ্ধাৰ হ'ব নোৱাৰে। গতিকে অবিনাশী আত্মা ধৰ্ম ল'ব লাগে। তাৰ কাৰণে সতৰে সন্তৰ সংগ ল'বলৈ কৈছে, আদিৰ দৰে সাধুৰ সংগ ল'বলৈ কৈছে। এনে এই দুই গোটা পথ বন্ধৰ মুখ্যৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। আজিৰ দৰে আমি সাধুৰ সংগলৈ নাহিলে আমি এই কথাবিলাক
বুজি নাপাম। যাৰ কাৰণে আমাৰ বহুতৰে জীৱনলৈ দুখ সংঘাত আৰু আয়ুস কৰ্তন কৰি আছে কৰ্ম দুখত দেই। আমাৰ সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি, সেইকাৰণে আমাৰ সৰহ সংখ্যক মানুহে আনক অন্যায় কৰি ঠগ প্ৰবঞ্চনা কৰি আনৰ সীমা ঠেলি ধনী হ'ব বিচাৰে। কিয়? মই সদায় জীয়াই থাকিম। কিন্তু তেওঁ যে সেই কৰ্ম কৰিলে যে তেওঁ আয়ুস কাটি যাব, তেওঁৰ জীৱনলৈ যে পাপ নামি আহিব, সেই কথাটো আজি বহুতে বুজি নাপায়। মনত ৰাখিব কথাটো। ভাগৱত নুশুনা মানুহে সঁচা কোনটো, মিছা কোনটো, সত্য কোনটো, মায়া কোনটো, ভক্তি কি, মায়া কি ইত্যাদি কথা বুজি নাপায়। গতিকে আমি ভাগৱতৰ মাজলৈকে আমি প্ৰত্যেকখন গৃহস্থীৰ জীৱকেইটা সমাজৰ লোকসকলক আমি আনিবই লাগিব। আপোনালোকে প্ৰত্যেক নামঘৰতে বাৰ্ষিক সেৱা হিচাপে বা যিকোনো অনুষ্ঠানত এই ভাগৱত পাঠ ব্যাখ্যাৰ অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব। কাৰণ এটা এটা অধ্যায়ৰ ওপৰত যদি আমি আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা কৰি যদি আমি উঠি অহা প্ৰজন্মক যদি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই জীৱবিলাকে মুক্তি লাভ কৰিব। সেইকাৰণে কৈছে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান। এতিয়া যোনে যি মনত থাকে সি তেনেকৈ ব্যাখ্যা কৰে, যাৰ ফলত ভক্তি পথ এৰি নিজা মতে কয়। মই সেইকাৰণে আপোনালোকক ক'ব বিচাৰিম, আপোনালোকে নিজা মতটো কেতিয়াও সমাজত প্ৰতিষ্ঠা নকৰিব। কাৰণ আপোনাৰ মতটো মোৰ বা সমাজৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আৰু মোৰ মতটো আপোনালোকৰ সমাজৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, ভাগৱতৰ যিটো মত, মহাপুৰুষৰ যিটো মত, ই শাশ্বত সনাতন। ইয়াক কোনেও নৎসাত কৰিব নোৱাৰে। সেইকাৰণে বেদৰ মতেৰে যাতে আমি অৰ্থ ভেদ কৰিব পাৰোঁ বা আনক বুজাই দিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু তাৰপৰা কৈছে কেহু বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰদেৱ পূজা তীৰ্থস্থানে। কিছুমানে কয় বেদে যজ্ঞ তপ দান কৰিবলৈ কৈছে, কোনোৱে কয় ক্ষুদ্ৰ দেৱতা পূজা কৰিবলৈ কৈছে, কোনোৱে কয় তীৰ্থ কৰিবলৈ কৈছে। কেহু বোলে বেদে কয় জ্ঞানতেহে গতি, কোনোবাই কয় জ্ঞানৰ দ্বাৰা গতি পায়। গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। যোনে যি গুণত আছে তেওঁ সেইটো গুণতেই দেখা পায়। গতিকে আমাৰ বুঢ়াসকলে কয় চোৰেহে চোৰৰ ঠেং দেখে। মই যদি চোৰ হওঁ চবকে চোৰেই দেখিম, মই যদি সৎ হওঁ চবকে সতেই দেখিম। যে মোৰ মনত যিটো ভাৱ আছে সেই ভাৱৰ অনুকূলে পৃথিৱীখন দেখে। পোহৰ একেটাই, কলা চশমা পিন্ধিলে কলা দেখিব, ৰঙা চশমা পিন্ধিলে ৰঙা দেখিব। একেখন পৃথিৱীৰে ৰং বেলেগ হৈ যাব। আপুনি চশমাটোৰ ৰঙৰ ওপৰতহে আপুনি পৃথিৱীখন দেখা পাব। আপোনাৰ মনৰ ভাৱ অনুসৰি আপুনি জগতখন দেখা পাব। গতিকে আমাৰ ভাৱৰ যাতে আমি শুদ্ধ পৰিৱৰ্তন কৰিব পাৰোঁ, আমাৰ সংকীৰ্ণতা, অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা যাতে আমি নিজৰ লগতে সমাজখনক, উঠি অহা প্ৰজন্মক যাতে আমি মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে ভাগৱতৰ ভক্তি ধৰ্ম, ভক্তি মানে পোহৰ, ভাগৱতৰ ভক্তি পোহৰলৈ নহালৈকে আমি অজ্ঞান আন্ধাৰৰ আৰু ভগৱন্তৰ সৃষ্ট তিনিটা তাপতে আমি শাস্তি ভোগ কৰি থাকিব লাগিব। সেইকাৰণে ইয়াৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। এইখিনিলৈকে আমাক কৈছে